নমস্কাৰ, গল্প শুনোৱা হওক চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি অনুবাদ গল্প। বিখ্যাত বাংলা লেখক সত্যজিৎ ৰায়ৰ জন্ম জয়ন্তী উপলক্ষে আজি আমি আগবঢ়াইছোঁ তেখেতৰ ৰচিত বাংলা গল্প বিপিন চৌধুৰীৰ স্মৃতি বিভ্ৰমৰ অসমীয়া অনুবাদ আৰু গল্পপাঠ মই দীপা ভাগৱতী। আহকচোন আমি গল্পটোৰ মাজলৈ যাওঁ। বিপিন চৌধুৰীৰ স্মৃতি বিভ্ৰম। নিউ মাৰ্কেটৰ কালীচৰণৰ দোকানৰ পৰা প্ৰতি সোমবাৰে অফিচৰ পৰা ঘূৰি আহোঁতে কিতাপ কিনিহে ঘৰলৈ আহে বিপিন চৌধুৰী। যত মানে ডিটেক্টিভ কিতাপ, ৰহস্যৰ কিতাপ আৰু ভূতৰ গল্প। একেলগে অন্ততঃ 5খন কিতাপ নিকিনিলে তেওঁৰ এসপ্তাহৰ খোৰাকেই নহয়। ঘৰত তেওঁ অকলেই থাকে। মানুহ বুলিবলৈ তেওঁৱেই। মানুহৰ লগত মিলা মিছা তেওঁ কৰিব নোৱাৰে, অভ্যাস নাই। তেওঁৰ আড্ডা মৰাৰ অভ্যাসো নাই, বন্ধু বান্ধৱৰ সংখ্যাও কম। সন্ধিয়া তেওঁৰ ঘৰত যিবোৰ মানুহ কিবা কাম কাজৰ কথা লৈ আহে, তেওঁলোকে দৰকাৰী কথা বতৰাখিনি পতা শেষ হ'লেই উঠি গুচি যায়। যিবোৰে নুঠে বা উঠিবলৈ ইচ্ছা নকৰে, বিপিন বাবুৱে তেওঁলোকক 8টা বাজিবৰ হ'লেই কয়, মোৰ ডাক্তৰৰ আদেশ আছে, 8:30 খোৱা শেষ হ'বই লাগিব, একো বেয়া চেয়া নাপাব দেই। খোৱা শেষ কৰি আধা ঘণ্টা বিশ্ৰাম, তাৰপিছত গল্পৰ কিতাপ হাতত লৈ চিধাই বিচনাত। এই নিয়ম যে কিমান দিন ধৰি চলি আছে, বিপিন বাবুৰ নিজৰেই তাৰ হিচাপ নাই। আজি কালীচৰণৰ দোকানত কিতাপ বিচাৰি থাকোঁতে বিপিন বাবুৱে মন কৰিলে যে আৰু এজন মানুহে যেন তেওঁৰ ওচৰতেই কিছু সময় ধৰি থিয় হৈ আছে। বিপিন বাবুৱে মূৰ তুলি চাই দেখিলে যে এজন শকত-আৱত অমায়িক চেহেৰাৰ ভদ্ৰলোকে তেওঁৰ পিনেই চাই আছে। মোক বোধহয় আপুনি চিনিব পৰা নাই, হয়নে? বিপিন বাবুৱে কিঞ্চিত অপ্ৰস্তুত বোধ কৰিলে। কতা, এখেতৰ সৈতেতো কোনোদিনেই আলাপ হোৱা বুলি তেওঁৰ মনত নপৰেচোন। এনেকুৱা কোনো মুখো আনকি মনত পৰা নাই দেখোন। অৱশ্যে আপুনি হৈছে ব্যস্ত মানুহ, বহুত ধৰণৰ মানুহৰ সৈতে দেখা দেখি হয়তো সদায়েই, সেইকাৰণেই বোধহয়। মোৰ কি আপোনাৰ সৈতে ইয়াৰ আগতে কেতিয়াবা কথা বতৰা হৈছে নেকি? বিপিন বাবুৱে প্ৰশ্ন কৰিলে। মানুহজনে এইবাৰ যেন অলপ অবাক হৈয়ে কৈ উঠিল, তো 7 দিন 2 বেলা সমানে দেখা হৈছে। ময়েইতো গাড়ীৰ ব্যৱস্থা কৰি দিলোঁ। সেই গাড়ীতে আপুনি হুদ্ৰু ফলছ চাবলৈ গ'ল। সেই যে 1958ত ৰাঁচীত যে। মোৰ নাম পৰিমল ঘোষ। ৰাঁচী? বিপিন বাবুৱে এইবাৰ বুজিলে যে তেওঁৰ ভুল হোৱা নাই, ভুল হৈছে এই মানুহজনৰে। কাৰণ বিপিন বাবুৱে কোনোদিনে ৰাঁচীলৈ যোৱাই নাই। যোৱাৰ কথা ওলাইছে বহুতবাৰ, কিন্তু শেষ পৰ্যন্ত যোৱাহে হৈ উঠা নাই। এইবাৰ বিপিন বাবুৱে অকণমান হাঁহি ক'লে, মই কোন সেয়া পিছে আপুনি জানেনে নাই? মানুহজনে চকু কপালত তুলি জিভা কামুৰি ক'লে, আপুনি কোন সেয়া নাজানিম? কয় কি? বিপিন চৌধুৰীক কোনেনো নাজানে? বিপিন বাবুৱে এইবাৰ কিতাপৰ পিনে দৃষ্টি দি মৃদুস্বৰে ক'লে, কিন্তু তথাপিও আপোনাৰ ভুল হৈছে। তেনেকুৱা হয় অৱশ্যে মাজে মাজে। মই কেতিয়াও ৰাঁচীলৈ যোৱাই নাই। ভদ্ৰলোকে এইবাৰ বেছ জোৰেৰে হাঁহি উঠিল। কি কথা কৈছে হে মিষ্টাৰ চৌধুৰী? ঝৰ্ণা চাবলৈ গৈ শিলত উজুতি খাই পৰি আপোনাৰ আঁঠুত ছাল গৈছিল। ময়েতো শেষত আয়ডিন আদি দিলোঁ। পিছদিনা নেতাৰহাট যাবৰ কাৰণে মই গাড়ী ঠিক কৰিছিলোঁ, আপুনি ভৰিৰ বিষৰ কাৰণেই যাব নোৱাৰিলে। একোৱেই মনত পৰা নাই? আপোনাৰ চিনাকি আৰু এজন মানুহতো গৈছিল এইবাৰ, দীনেশ মুখাৰ্জী যে। আপুনি আছিল এটা বাংলো ভাড়া কৰি। ক'লে যে হোটেলৰ খাদ্য আপোনাৰ ভাল নালাগে, তাতকৈ বাবুৰ্চিৰ দ্বাৰা ৰান্ধি ল'লেই ভাল। দীনেশ মুখাৰ্জী আছিল তেওঁৰ ভনীয়েকৰ ঘৰত। আপোনালোক দুয়োজনৰে সেই যে তৰ্ক লাগিছিল এদিন চন্দ্ৰত যোৱাৰ কথা লৈ, মনত নাই? চব পাহৰি গৈছে। আৰু কওঁ ৰ'ব, আপোনাৰ কান্ধত এটা ওলমোৱা মোনা আছিল, তাত গল্পৰ কিতাপ থাকিছিল। বাহিৰলৈ গ'লে আপুনি সদায় লৈ গৈছিল। কেনে, ঠিক হয়নে নহয়? বিপিন বাবুৱে এইবাৰ গম্ভীৰ সংযত মাতেৰে ক'লে, আপুনি 58ৰ কোন মাহৰ কথা কৈছে কওকচোন? মানুহজনে ক'লে, মহালয়াৰ ঠিক পিছতেই, হয় আহিন নহয় কাতি মাহত। বিপিন বাবুৱে ক'লে, নাই নহয়, পূজাত সেই বছৰ মই আছিলোঁ কানপুৰত মোৰ এজন বন্ধুৰ ঘৰত। আপুনি ভুল কৰিলে। নমস্কাৰ। কিন্তু ভদ্ৰলোক নগ'ল। অবাক অপলক দৃষ্টিৰে বিপিন বাবুৰ পিনে চাই বিৰবিৰ কৰি কৈ যাবলৈ ধৰিলে,
কি আশ্চৰ্য! এদিন সন্ধিয়া সময়ত আপোনাৰ বাংলোৰ বাৰাণ্ডাতে বহি চাহ খালোঁ। আপুনি আপোনাৰ ফেমিলিৰ কথা ক'লে আপোনাৰ ল'ৰা ছোৱালী নাই, আপোনাৰ স্ত্ৰী 12-13 বছৰ আগতে ঢুকাইছে, একমাত্ৰ ভাইজন পগলা আছিল, সেয়েহে আপুনি পগলা ফাটেক চাবলৈ যাব নোখুজিলে, ক'লে যে আপোনাৰ ভায়েকৰ কথা মনত পৰি যাব। বিপিনবাবুৱে যেতিয়া কিতাপৰ দামটো দি উঠি দোকানৰ পৰা ওলাবলৈ ধৰিছে, তেতিয়াও মানুহজনে তেওঁৰ পিনে অবাক হৈ ফেলফেল কৰি চাই আছে। বাৰ্ট্ৰাম ষ্ট্ৰীটত লাইট হাউচ চিনেমাৰ কাষতে বিপিন চৌধুৰীৰ বুইক গাড়ীখন ৰখাই থোৱা আছিল। তেওঁ গাড়ীত উঠি ড্ৰাইভাৰক ক'লে, অলপ গংগাৰ পাৰলৈ ঘূৰি বোলাচোন সীতাৰাম। চলন্ত গাড়ীটোত বহি মূৰটো অকণমান ঠাণ্ডা হওঁতেই বিপিনবাবুৰ বৰ আফচোচ হ'ল। মিছামিছি সেই বাজে ভণ্ড মানুহটোক তেওঁ ইমান সময় কিয় দিলে? ৰাঁচীলৈতো তেওঁ যোৱাই নাই, যাব নোৱাৰেই। মাত্ৰ 6-7 বছৰ আগৰ স্মৃতি মানুহে অত সহজে পাহৰিবই নোৱাৰে, একমাত্ৰ যদিহে তেওঁৰ বিপিনবাবুৰ মূৰটো হঠাতে বন্ধ কৰি ঘূৰি গ'ল। একমাত্ৰ যদিহে তেওঁৰ মূৰটো বেয়া হৈ যোৱা নাই। কিন্তু সেয়াই বা হয় কেনেকৈ? তেওঁতো বঢ়িয়াকৈ অফিচৰ কাম কৰি গৈছে, ইমান বিৰাট অফিচ, অত দায়িত্বপূৰ্ণ কাম, ক'তোৱেইতো কোনো ত্ৰুটি হোৱা বুলি তেওঁ গম পোৱা নাই। আজিওতো এখন জৰুৰী মিটিঙত আধা ঘণ্টাৰ বক্তৃতা দিছে তেওঁ। আচৰিত! অথচ মানুহটোৱে তেওঁৰ ইমানবোৰ খবৰ জানিলে কেনেকৈ? এয়া যে একেবাৰে নাৰী নক্ষত্ৰ জানি বহি আছে তেওঁৰ। কিতাপৰ বেগ, স্ত্ৰীৰ মৃত্যু, ভায়েকৰ মূৰৰ দোষ। ভুল কৰিছে কেৱল সেই ৰাঁচীৰ কথাটোতে। ভুল কিয়? জানি শুনি মিছা কথা কৈছে। 58 চনৰ পূজাত তেওঁ ৰাঁচীলৈ যোৱাই নাই। তেওঁ গৈছিল কানপুৰলৈ, তেওঁৰ বন্ধু হৰিদাস বাগচীৰ ঘৰলৈ। হৰিদাসক লিখিলেই নাই, হৰিদাসক লিখাৰতো উপায় নাই। বিপিনবাবুৰ হঠাতে মনত পৰিল যে হৰিদাস বাগচী আজি এমাহমানেই হ'ল সস্ত্ৰীক জাপানলৈ গৈছে তেওঁৰ ব্যৱসায়ৰ কামত। জাপানৰ ঠিকনা বিপিনবাবুৱে নাজানে, গতিকে চিঠি লিখি প্ৰমাণ অনাৰ ৰাস্তাও বন্ধ। কিন্তু প্ৰমাণৰ প্ৰয়োজনেই বা ক'ত? যদি এনেকুৱা কিবা হ'লহেঁতেন যে 1958 চনৰ আহিন মাহত ৰাঁচীত কিবা খুনৰ কাৰণে পুলিচে তেওঁক দায়ী কৰাৰ চেষ্টা কৰিছে, তেতিয়াহে তেওঁৰ হৰিদাস বাগচীৰ পৰা চিঠি আনিব লগাৰ প্ৰয়োজন হ'লহেঁতেন। এতিয়াতো প্ৰমাণৰ কোনো দৰকাৰ নাই। তেওঁ নিজে জানে যে তেওঁ ৰাঁচীলৈ যোৱাই নাই। বাছ, লেঠা খতম হৈ গ'ল। কি চিন্তা কৰিব লগা আছে? গংগাৰ বতাহত বিপিন চৌধুৰীৰ মূৰটো বহুত ঠাণ্ডা পৰিলেও মনৰ মাজত এটা যেন খটকা, এটা খুটখুটনি, এটা অস্বস্তিবোধ যেন থাকিয়েই গ'ল। হেষ্টিংছৰ ওচৰ পাই বিপিনবাবুৱে তেওঁৰ পেণ্টৰ কাপোৰটো কোচাই ওপৰলৈ তুলি লৈ দেখা পালে যে সোঁ আঁঠুত এটা 1 ইঞ্চি দীঘল কটা দাগ আছে। সেইটো কেতিয়াৰ দাগ সেয়া বুজাৰ কোনো উপায় নাই। সৰু থাকোঁতে কি কেতিয়াবা উজুটি খাই পৰি গৈ ছাল যোৱা নাছিল বিপিনবাবুৰ? বহুত চেষ্টা কৰিও তেওঁ একো মনত পেলাব নোৱাৰিলে। চৰকডাঙাৰ কেঁকুৰিটোৰ ওচৰ পাই তেওঁৰ দীনেশ মুখাৰ্জীৰ কথাটো মনত পৰিল। সেই মানুহজনে কৈছিল যে ৰাঁচীত সেই একে সময়তে দীনেশ মুখাৰ্জীও আছিল। তেনেহ'লে দেখোন দীনেশক সুধিলেই হয়। সি থাকে ওচৰতেই, বেনীনন্দন ষ্ট্ৰীট। এতিয়াই যাব নেকি তাৰ ওচৰলৈ? কিন্তু যদি ৰাঁচী যাবৰ কথাটো মিছাই হয়, তেনেহ'লে আকৌ দীনেশক সেই সম্পৰ্কে কিবা সুধিবলৈ গ'লে সিটো বিপিনবাবুক পাগল হোৱা বুলি ভাবিব। নাই, এইবিলাক কেঁচুৱামি কৰাটো তেওঁৰ কাৰণে কোনোপধ্যেই সম্ভৱ নহয়। নিজকে উপজাচি এনেকৈ বুৰ্বক বনোৱাটো কোনোমতেই চলিব নোৱাৰে। আৰু দীনেশৰ বিদ্ৰূপ যে কিমান নিৰ্মম হ'ব পাৰে তাৰ অভিজ্ঞতা বিপিনবাবুৰ আছে। ঘৰলৈ আহি ঠাণ্ডা চৰ্বত খাই বিপিনবাবুৰ উদ্বেগটো বহুত কম হোৱা যেন ভাৱ হ'ল। যত চব পাগলৰ দল। নিজৰ চাগে কাম কাজ নাইতো, সেইকাৰণে কামত ব্যস্ত মানুহবোৰক ধৰি ধৰি বিব্ৰত কৰা। কাম নাই আৰু। ৰাতি খোৱা বোৱা শেষ কৰি বিচনাত শুই নতুন কিতাপখন পঢ়ি থাকোঁতে বিপিনবাবুৱে সেই নিউ মাৰ্কেটৰ ভদ্ৰলোকজনৰ কথা পাহৰিয়ে গ'ল। পিছদিনা অফিচত কাম কৰি থাকোঁতে বিপিনবাবুৱে লক্ষ্য কৰিলে যে যিমানেই সময় গৈ আছে, সিমানেই যেন যোৱাকালিৰ ঘটনাটো তেওঁৰ স্মৃতিত আৰু বেছিকৈ স্পষ্ট হৈ আহিবলৈ ধৰিছে। সেই গোলগাল মুখ, সেই ধুলু ধুলু অমায়িক চাৱনি আৰু সেই হাঁহি। তেওঁৰ ইমানবোৰ ভিতৰুৱা খবৰেই যদি মানুহজনে নিৰ্ভুলকৈ জানে, তেনেহ'লেনো ৰাঁচীৰ কথাটোত তেওঁ ইমান ভুল কৰিলে কেনেকৈ বাৰু? লাঞ্চৰ ঠিক আগে আগে, অৰ্থাৎ 1 বাজিবলৈ 5 মিনিট বাকী থকাত বিপিনবাবুৱে আৰু ৰ'ব নোৱাৰি টেলিফোন ডিৰেক্টৰীখন খুলি বহিল। দীনেশ মুখাৰ্জীক ফোন কৰিব লাগিব এটা। ফোনেই ভাল হ'ব, অপ্ৰস্তুত হ'ব লগাৰ সম্ভাৱনাটো কম হ'ব।
235616। বিপিন বাবুৱে ডায়েল কৰিলে। হেল্ল', কোন? দিনেশ নেকি? মই বিপিনে কৈছোঁ। কি খবৰ? হেৰি, মানে 58ৰ এটা ঘটনা তোমাৰ মনত আছেনে নাই জনাৰ কাৰণে ফোন কৰিছোঁ। 58? কি ঘটনা? সেই বছৰ তুমি কি কলিকতাতে আছিলানে? আগতে মোৰ সেইটো কথা জনা দৰকাৰ। ৰ'বা 58, 58। ৰ'বা, মোৰ ডায়েৰীখনত চাই লওঁ। অকণমান ধৰি থাকা। অলপ সময় চুপচাপ। বিপিন বাবুৱে তেওঁৰ বুকুৰ ভিতৰত এটা দুৰু দুৰু কঁপনি অনুভৱ কৰিলে। প্ৰায় 1 মিনিট পাছত পুনৰ দীনেশ মুখাৰ্জীৰ মাত শুনা গ'ল। হয়, পাইছোঁ ৰ'বা। মই বাহিৰত গৈছিলোঁ দুবাৰকৈ। ক'লৈ? এবাৰ গৈছিলোঁ ফেব্ৰুৱাৰীত, ওচৰতেই, কেষ্টনগৰ, মোৰ এজন ভাগিনৰ বিয়াত। আৰু এবাৰ, সেইটোতো তুমি জানাই, সেই ৰাঁচী, সেই যে যিবাৰ তুমিও গৈছিলা, বাছ সেয়াই। কিন্তু কিহৰ কাৰণে সুধিছা কোৱাচোন? নাই, কিবা এটা দৰকাৰ আছিল। ঠিক আছে দিয়া, থেংক ইউ। বিপিন বাবুৱে টেলিফোনটো ৰাখি দি মূৰত হাত দি বহি পৰিল। তেওঁৰ কাণ দুখন ভৌ ভৌ কৰিছে, হাত ভৰিবোৰ কেনেকুৱা যেন ঠাণ্ডা হৈ আহিছে। লগত টিফিনৰ বাকচত চেণ্ডউইচ আছিল, সেয়া আৰু তেওঁ নাখালে। খাবৰ বাবে তেওঁৰ অকণো ইচ্ছাই নগ'ল। তেওঁৰ ভোক গুচি গৈছে। লাঞ্চ টাইম শেষ হৈ যোৱাৰ পিছত বিপিন বাবুৱে বুজিব পাৰিলে যে এই অৱস্থাত তেওঁৰ পক্ষে অফিচত বহি কাম কৰা অসম্ভৱ। তেওঁৰ 25 বছৰৰ কৰ্মজীৱনত ইয়াৰ আগতে এনেকুৱা কাহানিও হোৱা নাই। নিৰলস কৰ্মী বুলি বিপিন বাবুৰ এটা খ্যাতিয়ে আছিল। কৰ্মচাৰীবোৰে তেওঁক বাঘৰ দৰে ভয় কৰিছিল। যিমানেই বিপদ আহক লাগে, যিমান ডাঙৰ সমস্যাৰ সন্মুখতে পৰিব লগা হওক লাগে, বিপিন বাবুৰ কাহানিও মতিভ্ৰম হোৱা নাছিল। মূৰ ঠাণ্ডা কৰি কাম কৰি সকলো সময়তে চব বিপদ কাটি উঠিছে তেওঁ। আজি কিন্তু তেওঁৰ সমস্ত গোলমাল হৈ গ'ল। 2:30 বজাত ঘৰলৈ ঘূৰি আহি শোৱা কোঠাৰ সমস্ত দুৱাৰ খিৰিকী বন্ধ কৰি বিচনাত শুই মনটোক প্ৰকৃতিস্থ কৰি কি কৰা উচিত সেয়া ভাবিবলৈ চেষ্টা কৰিলে বিপিন বাবুৱে। মানুহে মূৰত আঘাত পায় বা কোনো ধৰণৰ এক্সিডেণ্টৰ ফলত মাজে মাজে পূৰ্বস্মৃতি হেৰুৱাই পেলায়। কিন্তু আৰু চব কথাই মনত আছে, কেৱল এটা বিশেষ ঘটনাহে মনত নাই। ইয়াৰ কোনো উদাহৰণ তেওঁ আৰু কেতিয়াও পোৱা নাই। ৰাঁচী যাবৰ ইচ্ছা তেওঁৰ বহুদিনৰ পৰাই আছিল। সেই ৰাঁচীয়েই গৈছে, অথচ গৈ পাহৰি গৈছে। এয়াতো একেবাৰে অসম্ভৱ। বাহিৰত ক'ৰবালৈ গ'লে বিপিন বাবুৱে তেওঁৰ বেয়াৰাক লগত লৈ যায়। কিন্তু এতিয়া যিটো বেয়াৰা আছে, সি হৈছে নতুন মানুহ। 7 বছৰ আগতে তেওঁৰ বেয়াৰা আছিল ৰামস্বৰূপ। তেওঁ ৰাঁচীলৈ যোৱাহেঁতেন নিশ্চয় সিও গ'লহেঁতেন। কিন্তু সি আৰু নাই। আজি 3 বছৰ হ'ল নাই। সন্ধিয়া পৰ্যন্ত বিপিন বাবুৱে অকলেই কটালে তেওঁৰ কোঠাতেই। মনে মনে স্থিৰ কৰিলে যে আজি কোনোবা আহিলেও তেওঁৰ লগত দেখা নকৰে। 7টা বজাত বেয়াৰাই আহি খবৰ দিলেহি যে তেওঁৰ সৈতে ধনী ব্যৱসায়ী শেঠ গিৰিধাৰী প্ৰসাদে দেখা কৰিবলৈ আহিছে। গিৰিধাৰী প্ৰসাদ হৈছে মহাপ্ৰতাপী লোক। কিন্তু বিপিন বাবুৰ সেই সময়ত মানসিক অৱস্থা এনেকুৱা যে তেওঁ বাধ্য হৈ বেয়াৰাক কৈ দিলে যে তেওঁৰ পক্ষে তললৈ নমা সম্ভৱ নহয়। বাদ দিয়া গিৰিধাৰী প্ৰসাদৰ কথা। 7:30 বজাত পুনৰ বেয়াৰাৰ আগমন। বিপিন বাবুৰ ঠিক তেতিয়াই অকণমান তন্দ্ৰাৰ ভাৱ এটা আহিছেহে মাত্ৰ। এটা দুঃস্বপ্নৰ আৰম্ভণি হৈছেহে মাত্ৰ। এনেকুৱা সময়ত বেয়াৰাৰ মাতত তেওঁৰ টোপনি ভাঙি গ'ল। আকৌ কোন আহিল? ভৃত্যই ক'লে, চুনী বাবু আহিছে, কৈছে বোলে ভীষণ দৰকাৰ আছে। দৰকাৰটো যে কি সেয়া বিপিন বাবুৱে খুব ভালকৈয়ে জানে। সম্প্ৰতি দুৰৱস্থাত পৰিছে। কিছুদিন ধৰিয়েই তেওঁৰ ওচৰলৈ আহি আছে কিবা এটা চাকৰিৰ আশাত। বিপিন বাবুৰ পক্ষে তেওঁৰ বাবে একো কৰা সম্ভৱ নহয়। সেয়েহে প্ৰতিবাৰেই তেওঁ চুনী বাবুক না কৰি দিছে। কিন্তু আচ্ছা নাচৰবান্দা মানুহটো এই চুনীটো। বিপিন বাবুৱে অত্যন্ত বিৰক্তভাৱেই ভৃত্যৰ আগত কৈ পঠালে যে অকল আজিয়েই নহয়, বেছ কিছুদিন তেওঁৰ পক্ষে চুনীৰ লগত দেখা কৰা সম্ভৱ নহ'ব। কিন্তু ভৃত্য কোঠাৰ পৰা গুচি যাওঁতেই বিপিন বাবুৰ ভাৱ হ'ল যে চুনীৰ হয়তো 58ৰ ঘটনা কিবা অলপ অলপ মনত থাকিবও পাৰে। তেওঁক এবাৰ এনেই সুধি চোৱাতনো দোষ কি? বিপিন বাবুৱে তৰতৰাই চিৰিৰে নামি বৈঠকখানাত হাজিৰ হ'লহি। চুনী বাবু যাবৰ কাৰণে ওলাইছিল। বিপিন বাবুক নামি অহা দেখা পাই তেওঁ যেন অকণমান আশান্বিত হৈয়েই ঘূৰি থিয় হৈ ৰ'ল। বিপিন বাবুৱে কোনো ধৰণৰ ভনিতা নকৰাকৈয়ে ক'লে, শুনাচোন চুনী, তোমাক এটা
মানে অলপ খাপচাৰা ধৰণৰ প্ৰশ্ন কৰিব লগা আছে। তোমাৰতো স্মৰণ শক্তি বেছ ভাল আছিল বুলিয়ে জানো, আৰু মোৰ ঘৰলৈতো তুমি বহু বছৰ ধৰিয়েই মাজে মাজে যাতায়াত কৰিছা। ভাবি চোৱাচোন, মনত পৰেই জানো চা, মই কি 58 চনত ৰাঁচীলৈ গৈছিলোঁ নেকি? চুনী বাবুৱে ক'লে। 58টো হ'ব লাগে, নে 59 নেকি? ৰাঁচীলৈ যোৱাটোক লৈ তোমাৰ তাৰমানে কি কোনো সন্দেহ নাই? চুনী বাবু এইবাৰ সঁচাকৈয়ে অবাক হৈ গ'ল। তোমাৰ তাৰমানে কি যোৱাৰ কথাটো লৈয়ে সন্দেহ হৈছে? মই গৈছিলোঁ, তোমাৰ ঠিককৈ মনত আছেনে? চুনী বাবু চোফাৰ পৰা উঠিছিল। সেইখনতেই তেওঁ পুনৰ বহি পৰিল। তাৰপিছত তেওঁ বিপিন চৌধুৰীৰ পিনে কিছু সময় তীক্ষ্ণ দৃষ্টিৰে চাই থাকি ক'লে, বিপিন, তুমি কি আজিকালি নিচা টিচাত ধৰিছা নেকি? এইবিলাক ক্ষেত্ৰত তোমাৰতো কোনো বদনাম নাছিল। তুমি কঢ়া মেজাজৰ মানুহ, পুৰণি বন্ধুবোৰৰ প্ৰতি তোমাৰ যে সহানুভূতি নাই, এই চব কথাইতো জানিছিলোঁ। কিন্তু তোমাৰতো মূৰটো পৰিষ্কাৰেই আছিল, অন্ততঃ কিছুদিন আগলৈকে আছিল। বিপিন বাবুৱে কম্পিত স্বৰে ক'লে, তোমাৰ তেনেহ'লে মনত আছে মোৰ যোৱা কথা? চুনী বাবুৱে এই প্ৰশ্নটোৰ কোনো উত্তৰ নিদি ওলোটাই এটা প্ৰশ্নহে কৰিলে। তেওঁ সুধিলে, মোৰ শেষ চাকৰিটো কি আছিল সেয়া তোমাৰ মনত আছেনে? বিলক্ষণ, তুমি হাওৰা ষ্টেচনত বুকিং ক্লাৰ্ক আছিলা। তোমাৰ সেইটো কথা মনত আছে, আৰু ময়েই যে তোমাৰ ৰাঁচীৰ বুকিং কৰি দিলোঁ সেইটোহে মনত নাই। তোমাৰ যাবৰ দিনা তোমাৰ কামৰাত গৈ মই দেখা কৰিলোঁ, ডাইনিং কাৰত কৈ পেলাই তোমাৰ খাদ্যৰ ব্যৱস্থা কৰি দিলোঁ, তোমাৰ কামৰাত ফেন চলা নাছিল, সেয়াও মানুহ মাতি আনি চালু কৰি দিলোঁ। এইবিলাক চব কথা তুমি পাহৰি গৈছা? তোমাৰ হৈছে কি? বিপিন বাবুৱে এটা গভীৰ দীৰ্ঘশ্বাস পেলাই থপকৈ চোফাত বহি পৰিল। চুনী বাবুৱে ক'লে, তোমাৰ কিবা অসুখ হৈছে নেকি? তোমাৰ চেহেৰাটোতো ভাল দেখা নাই মই। বিপিন বাবুৱে ক'লে, তেনেকুৱাই যেন লাগিছেতো, মানে এই কিছুদিন ধৰি কামৰ চাপটো অলপ বেছি পৰিছিলতো। চাওঁচোন এজন স্পেচিয়েলিষ্ট চাই। বিপিন বাবুৰ অৱস্থা দেখিয়েই বোধহয় চুনী বাবুৱে আৰু চাকৰিৰ উল্লেখ নকৰি লাহে লাহে বৈঠকখানাৰ পৰা ওলাই গ'ল। পৰেশ চন্দ্ৰক য়াং ডাক্তৰ বুলিয়েই ক'ব পাৰি। বয়স 40ৰ তলত, বুদ্ধিদীপ্ত চেহেৰা। বিপিন বাবুৰ কথাবোৰ শুনি তেওঁ চিন্তিত হৈ পৰিল। বিপিন বাবুৱে মৰিয়া হৈ তেওঁক ক'লে, চাওক ডক্টৰ চন্দ্ৰ, মোৰ এই বেমাৰটো আপুনি ঠিক কৰি দিবই লাগিব। অফিচ ক্ষতি কৰাৰ ফলত মোৰ যে ব্যৱসায়ৰ কিমান ক্ষতি হৈছে সেয়া মই বুজাব নোৱাৰিম। আজিকালিতো নানা ধৰণৰ ঔষধ ওলাইছে। মোৰ এই বেমাৰৰ কাৰণে কি একোৱেই নাই? মই যিমান টকা লাগে দিম, যদিহে বিদেশৰ পৰা আনিবৰ দৰকাৰ হয় তাৰো ব্যৱস্থা কৰিম, কিন্তু এই ৰোগ আপুনি আৰোগ্য কৰি দিবই লাগিব। ডাক্তৰে অলপ সময় ভাবি চিন্তি চাই মূৰ জোকাৰি ক'লে, কথাটো আচলতে কি জানে মিষ্টাৰ চৌধুৰী, মোৰ ওচৰত এই ৰোগটো একেবাৰেই নতুন বস্তু। মোৰ অভিজ্ঞতাৰে ঢুকি পোৱাৰ একেবাৰেই বাহিৰৰ। তথাপি এটাই মাত্ৰ উপায় মই ক'ব পাৰোঁ, ফল হ'বনে নাই নাজানো, কিন্তু চেষ্টা কৰি চাব পাৰে। অন্ততঃ তাত ক্ষতিৰ কোনো আশংকা নাই। বিপিন বাবু উদ্গ্ৰীৱ হৈ কিলাকুটিত ভৰ দি উঠি বহিল। ডাক্তৰে ক'লে, চাওক, মোৰ যতদূৰ ভাৱ হৈছে, আৰু মোৰ বিশ্বাস আপোনাৰো এতিয়া সেয়াই ধাৰণা যে আপুনি সঁচাই ৰাঁচীলৈ গৈছিল, কিন্তু যি কাৰণতেই নহওক লাগে এই যোৱাৰ কথাটোৱে আপুনি সম্পূৰ্ণৰূপে পাহৰি গৈছে। মই ছাজেষ্ট কৰিছোঁ যে আপুনি আৰু এবাৰ ৰাঁচীলৈ যাওক। তেতিয়াহ'লে হয়তো ঠাইখন দেখি আপোনাৰ আগৰ ট্ৰিপৰ কথা মনত পৰি যাব। এইটো অসম্ভৱ নহয়, আজি এই মুহূৰ্তততো আৰু বেছি একো কৰা সম্ভৱ নহয়। মই আপোনাক এটা দৰৱ লিখি দিছোঁ, সেইটো খালে হয়তো টোপনিটো হ'ব। টোপনিটো আপোনাৰ কাৰণে খুব দৰকাৰ। সেয়ে নহ'লে আপোনাৰো অশান্তি, আৰু তাৰ লগে লগে আপোনাৰ অসুখো বাঢ়ি যাব। আপুনি এখন কাগজ দিয়ক, মই ঔষধটো লিখি দিছোঁ। দৰৱটোৰ কাৰণেই হওক বা ডাক্তৰৰ পৰামৰ্শৰ কাৰণেই হওক, বিপিন বাবুৱে পিছদিনা ৰাতিপুৱা অপেক্ষাকৃত সুস্থ যেন অনুভৱ কৰিলে। প্ৰাতঃকালীন জলযোগ শেষ কৰি তেওঁ অফিচত ফোন কৰি কিছু ইনষ্ট্ৰাকশ্যন দি সেইদিনাই ৰাতিৰ কাৰণে ৰাঁচীলৈ যোৱা টিকেট কিনিলে। পিছদিনা ৰাঁচী ষ্টেচনত নামিয়েই তেওঁ বুজিব পাৰিলে যে এই ঠাইলৈ তেওঁ কস্মিনকালেও অহা নাই। ষ্টেচনৰ পৰা ওলাই এখন গাড়ীৰে ইফালে সিফালে অলপ ঘূৰি পকি বুজিলে যে ইয়াৰ ৰাস্তা ঘাট, ঘৰ বাৰী, প্ৰাকৃতিক দৃশ্য, মোৰাবাদী পাহাৰ, হোটেল বাংলো একোৰে লগতেই তেওঁৰ বিন্দুমাত্ৰও পৰিচয় নাই। হুদ্ৰু ফলছ তেওঁ কি চিনিব পাৰিব?
জলপ্ৰপাতৰ দৃশ্য দেখিলেই তেওঁৰ কি চব পুৰণি কথা চব মনত পৰি যাব? কিন্তু সেই কথা বিশ্বাস নকৰিলেও পিছত আকৌ কলিকতালৈ ঘূৰি আহি জানো অনুতাপ হয়। সেয়েহে এখন গাড়ীৰ ব্যৱস্থা কৰি দুপৰীয়াৰ পিনে হুদ্ৰুৰ ফাললৈ ৰাওনা হ'ল। সেইদিনাই আবেলি 5টামান বজাত হুদ্ৰুত এটা পিকনিকৰ দলৰ দুজন গুজৰাটী ভদ্ৰলোকে বিপিনবাবুক অজ্ঞান অৱস্থাত এটা পাথৰৰ দমৰ কাষত আৱিষ্কাৰ কৰিলে। এই দুই ভদ্ৰলোকৰ শুশ্ৰূষাৰ ফলত জ্ঞান ঘূৰাই পায়েই বিপিনবাবুৱে প্ৰথম কথা ক'লে, মই ৰাঁচীলৈ অহা নাই, মোৰ চব গ'ল, আৰু কোনো আশা নাই। পিছদিনা ৰাতিপুৱা বিপিন চৌধুৰী কলিকতালৈ ঘূৰি আহিল। তেওঁ বুজি পাইছিল যে যদিহে তেওঁ এই ৰহস্যৰ উদঘাটন কৰিব নোৱাৰে তেনেহ'লে সঁচাই তেওঁৰ আৰু কোনো আশা নাই। তেওঁৰ কৰ্মক্ষমতা, তেওঁৰ আত্মবিশ্বাস, তেওঁৰ উৎসাহ, বুদ্ধি বিবেচনা চববোৰেই তেওঁক ক্ৰমে ক্ৰমে হেৰুৱাই পেলাব। শেষত কি তেওঁ সেই ৰাঁচীৰ? ইয়াৰ পিছত আৰু বিপিনবাবুৱে ভাবিব নোৱাৰে, তেওঁ ভাবিবলৈ নিবিচাৰে। ঘৰলৈ ঘূৰি আহি কোনোমতে গাটো ধুই লৈ মূৰত বৰফৰ থলি হেঁচা মাৰি ধৰি বিপিন চৌধুৰীয়ে শয্যা ল'লে। ভৃত্যক ক'লে ডাক্তৰ চন্দ্ৰক মাতি লৈ আহিবলৈ। ভৃত্যই যোৱাৰ আগতে তেওঁৰ হাতত এখন চিঠি দি ক'লে, কোনোবাই ডাক বক্সত পেলাই থৈ গৈছে। সেউজীয়া খাম, তাৰ ওপৰত ৰঙা চিয়াহীৰে লিখা আছে, শ্ৰী বিপিন বিহাৰী চৌধুৰী, জৰুৰী, একান্ত ব্যক্তিগত। অসুস্থতা স্বত্বেও বিপিনবাবুৰ কিয় জানো ভাৱ হ'ল যে চিঠিখন তেওঁ পঢ়া দৰকাৰ। খামটো খুলি দেখে যে চিঠিখনত লিখা আছে, প্ৰিয় বিপিন, হঠাৎ বৰলোক হোৱাৰ কুফল যে তোমাৰ মাজত এনেদৰে দেখিবলৈ পাম সেয়া আশা কৰা নাছিলোঁ। এজন দুস্থ বাল্যবন্ধুৰ কাৰণে এটা উপায় কৰি দিয়াটো সঁচাকৈয়ে কি তোমাৰ পক্ষে ইমানেই অসম্ভৱ আছিলনে? মোৰ টকা নাই, গতিকে ক্ষমতাও সামান্যই। যিটো বস্তু মোৰ আছে সেয়া হ'ল কল্পনা শক্তি। তাৰেই সামান্য অলপ খৰচ কৰি তোমাৰ ওপৰত সামান্য প্ৰতিশোধ ল'লোঁ। নিউ মাৰ্কেটৰ সেই ভদ্ৰলোকজন মোৰ প্ৰতিবেশী, বেছ ভাল অভিনেতা। দীনেশ মুখাৰ্জী তোমাৰ প্ৰতি সদয় নহয়, সেয়েহে তেওঁক হাত কৰিবলৈ কোনো অসুবিধাই হোৱা নাই। আঁঠুৰ দাগটোৰ কথা নিশ্চয় মনত আছে, সেই চান্দপাল ঘাটত যে পৰিছিলা 1937 চনত। আৰুনো কি কওঁ, এইবাৰ ভাল হৈ উঠিবা। মোৰ এখন উপন্যাস এজন প্ৰকাশকৰ পচন্দ হৈছে, কেইটামান মাহ তাৰেই কোনোমতে চলাই দিম। ইতি তোমাৰ বন্ধু সুনীলাল। ডাক্তৰ চন্দ্ৰ আহোঁতেই বিপিনবাবুৱে ক'লে, ভালেই আছোঁ। ৰাঁচী ষ্টেচনত নামিয়েই চব কথাই মনত পৰি গ'ল। ডাক্তৰে ক'লে, ভেৰি ষ্ট্ৰেঞ্জ, আপোনাৰ এই কেছটো মই এখন মেডিকেল জাৰ্নেলত ছপাই দিম বুলি ভাবিছোঁ। বিপিনবাবুৱে ক'লে, আপোনাক যিটো কাৰণে মাতিছিলোঁ, চাওকচোন মোৰ কঁকালৰ হাড় চাৰ কিবা ভাঙিলেই নেকি? ৰাঁচীত উজুটি খাই পৰিছিলোঁতো, কঁকালটো তেনেই টনটন কৰিছে একেবাৰে। ধন্যবাদ।